হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ সকলোলৈকে। আজি মই গৈ আছোঁ তিনিচুকীয়া আৰু ৰাইড কৰিবৰ কাৰণে এখন চাইকেল আনিবলৈ। আৰু দেখিছে আপোনালোকে ই ৰিক্সাত গৈ আছোঁ তিনিচুকীয়া গেলাপুখুৰী ৰোডৰ পৰা লাহে লাহে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে যদি চাই গম পাব কেনেধৰণৰ চাইকেল আনিছোঁ, ৰাইড কৰিবৰ কাৰণে কোনখন চাইকেল বেষ্ট হয়। চ' এতিয়া শ্ব'ৰুমলৈ গৈ আছোঁ লাহে আৰু আপোনালোকক মাজে দেখাইছোঁ অকণমান, কিন্তু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব যে কোনখন চাইকেল বেষ্ট হয় আৰু কোনখন চাইকেল মই লৈছোঁ। আৰু বহুতেই ধুনীয়া এখন চাইকেল হয়, কালাৰো বহুত বেষ্ট আৰু মই নিজে চিলেক্ট কৰিছোঁ। আৰু বহুত ধৰণৰ চাইকেল ইয়াত দেখাইছে তেওঁলোকে, কিন্তু কোনখন বেষ্ট হয় ময়ো চিলেক্ট কৰিব পৰা নাই, কাৰণ বহুত দিনৰ সৰুতে চাইকেল চলোৱা আৰু এতিয়া চাইকেল ল'ব গৈ আছোঁ। কাৰণ এটা বহুতেই স্পেচিয়েল ৰাইড কৰিবৰ কাৰণে, যিটো অকণমান হাইড কৰি ৰাখিছোঁ। আপোনালোকক অকণমান হিণ্টছ দি আছোঁ, কিন্তু গোটেইখিনি কোৱা নাই এতিয়ালৈকে। প্লেনিং আমাৰ চলি আছে। চ' ইখনকৈ চাইকেল বহুত ধৰণৰ দেখাই আছে তেওঁলোকে যে কোনখন বেষ্ট হ'ব। আৰু বহুত ধৰণৰ চাইকেল চাই শেষত তেওঁলোকে এখন দেখালে চাইকেল চবচে বেষ্ট এখন চাইকেল, যিখন চাইকেল লৈ পেলাই এজন ল'ৰাই তিনিচুকীয়াৰ পৰা দিল্লীলৈকে ৰাইড কৰিছিলে। চ' এই চাইকেলখনো মোক দেখাইছে আৰু মোৰ চাইকেলখন পচন্দ হ'ল, কালাৰো বহুতেই ধুনীয়া। আৰু বহুত ধৰণৰ চাইকেল আছে ইয়াত তিনিচুকীয়া শ্ব'ৰুমত। ৰোড ষ্টাৰ শ্ব'ৰুম হয় চাইকেলৰ। আপোনালোকে যদি আহে তেতিয়াহ'লে তিনিচুকীয়া টাউনত এড্ৰেছটো আপোনালোকে সুধিলে যিকোনো বেটেৰী ৰিক্সাত হওক বা যিকোনো মানে অট'ত হওক আপোনালোকে তাত গৈ ভিজিট কৰিব পাৰে। আৰু বহুত ধৰণৰ চাইকেল আছে, বহুত দামী চাইকেল, যিটো মানে 10-12 হাজাৰৰ পৰা ষ্টাৰ্ট কৰি পেলাই 72,000 লাখৰ ওপৰলৈকে চাইকেল ইয়াত এভেইলেবল আছে। চ' আপোনালোকে তাৰ পৰা ল'ব পাৰে। আৰু এইখনে মোৰ চাইকেলখন অকণমান আপোনালোকক দেখাই দিছোঁ। বহুতেই ধুনীয়া এখন চাইকেল, কালাৰো বহুত ধুনীয়া। আৰু ইয়াত অকণমান মডিফাইড কৰিব আছে, কাৰণ তাত কেৰিয়াৰ লগাব আছে আৰু বহুত ধৰণৰ। আৰু এই ল'ৰাজনে গাইড কৰিছে যে ইয়াৰ পৰা দিল্লী যোৱা ল'ৰাটোৱে এই চাইকেলখনে, যিখন মই লৈছোঁ এই চাইকেলখনে লৈ ৰাইড কৰিছিলে। আৰু বহুত ধৰণৰ ভেৰাইটিজ চাইকেল আছে, মডেল বেলেগ আছে। আৰু চবচে বেষ্টৰ ভিতৰত এখন চাইকেল তেওঁলোকে মোক দেখালে, আৰু এইখন লৈ আপুনি ৰাইড কৰিব পাৰে বুলি কৈছে। লং জাৰ্ণিৰ কাৰণে বহুতেই স্পেচিয়েল হয়, বেষ্ট হয় বুলি কৈছে তেওঁলোকে। চ' সিহঁতে কোৱা মতে মোক এখন, কাৰণ দূৰত আমি ৰাইড কৰিম, যাৰ কাৰণে তেওঁলোকে মোক এই চাইকেলখন ল'ব দিলে। আৰু শ্ব'ৰুমটো খুবেই ধুনীয়া হয় আৰু ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তেওঁলোকে। আৰু যিজন অ'নাৰৰ এছিষ্টেণ্ট হয়, চ' তেওঁৰ লগত অলপ কনচাল্ট কৰিলোঁ কোনখন বেষ্ট হয় আৰু কেনেধৰণৰ চাইকেল লৈ গ'লে ভাল হ'ব। আৰু তেওঁ এটা হেলমেটো মোক দিছে, আৰু তেওঁলোকে এক্সেছৰিজবিলাক মোক ফ্ৰীকৈ লগাইছে, কাৰণ বহুত দূৰলৈ মই ৰাইড কৰিম কাৰণে। চ' তেওঁৰ লগত কথা পাতিলোঁ অকণমান সময়, ভাল লাগিলে মানুহজনৰ লগত কথা পাতি। অকল তাত মই এটা বস্তুৱে নাপালোঁ, মোৰ চাইকেলখনৰ যিহেতু কেৰিয়াৰ নাপালোঁ। কেৰিয়াৰখন তেওঁলোকে অৰ্ডাৰ কৰি দিম বুলি কৈছে অতি সোনকালে। আৰু এইটো লাইটটোৰ যিটো দেখিছে আপোনালোকে, লাইটটোৰ দামে 1000 টকা। আৰু তেওঁলোকে অলপ ব্ৰেণ্ডেড দিছে লাইটটো, আৰু লকাৰ দিছে, আৰু মোবাইলৰ যিটো লোকেশ্যন চাই যাব পাৰি মোবাইল কেৰি কৰিবৰ কাৰণে, হেণ্ডেলত লগোৱা থাকে সেই বস্তুটো তেওঁলোকে, এইবিলাক মোক গোটেইবিলাক এক্সেছৰিজ যিমানখিনি আছে তেওঁলোকে গিফ্ট দিছে তেওঁলোকে। আৰু তেওঁ মোক বহুতখিনি ছাপোৰ্ট কৰিছে। আৰু আপোনালোকে যদি ভিজিট কৰে, বহুত ধৰণৰ মডেলৰ চাইকেল ইয়াত এভেইলেবল আছে। ৰোড ষ্টাৰ চাইকেল শ্ব'ৰুম তিনিচুকীয়া। চ' এইটোৱে আছিলে ভিডিঅ'টো। যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে ছাপোৰ্ট কৰি গ'লে ভাল লাগিব, কাৰণ মোৰ নতুন আপকামিং বহুত ধৰণৰ ভিডিঅ' আহি আছে। আৰু আপোনালোকে যদি অকণমান ছাপোৰ্ট কৰে তেতিয়া মনটো ভাল লাগিব, আৰু আপোনালোকক ভিডিঅ' আগবঢ়াই দি থাকিবৰ কাৰণে, ডেডিকেট কৰি থাকিবৰ কাৰণে বহুতে ভাল লাগিব। চ' থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাটছিং ৰক গগৈ ব্লগছ। আকৌ লগ পোৱাৰ আশাৰে ভালকৈ থাকক, কুশলে থাকক। জয় আই অসম।